ভাগৱত গ্ৰন্থ সংস্কৃত ভাষাত থকা ভাগৱত গ্ৰন্থ আমিতো পঢ়িব নাজানো। আমি অসমবাসী ৰাইজ শতকৰা ৯৫ জনে নিৰক্ষৰ সেইখিনি সময়ত। সংস্কৃত ভাষাত আমাৰ একেবাৰে অৰ্হতা নাছিল। কোনোবা ব্ৰাহ্মণ্য কুলৰ মহা পণ্ডিত প্ৰবৰ ২-৪ জনে ভাগৱত গ্ৰন্থ পঢ়িব পাৰিছিল, সংস্কৃত ভাষা জানিছিল কাৰণে। কিন্তু আমি ক্ষুদ্ৰ মানুহবিলাকে আমি সংস্কৃত নজনা মানুহ আছিলোঁ। গুৰুজনে দেখিলে, হৰি হৰি প্ৰভু, এই ভাগ গ্ৰন্থত দেখোন অমৃতে অমৃত নিহিত হৈ আছে। আছেতো এই ভাগ গ্ৰন্থ সংস্কৃত ভাষাতহে। আৰু মই জন্ম ধাৰণ কৰা যিখন সমাজৰ আচাৰ নীতি, যিখন সমাজৰ মাধ্যমত মই ডাঙৰ দীঘল হ'লোঁ, সাঁতুৰি নাদুৰি মই ক্ৰিয়া কৰি ইমান বয়স মই পালোহি, সেইখন সমাজ আছে অসমীয়া ভাষাত। এই ভাগ গ্ৰন্থৰ অমৃত যদি সংস্কৃত ভাষাতে থাকি যায় আৰু আমাৰ অসম প্ৰান্তৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ সমস্ত জনগণ যদি অসমীয়া ভাষাতে থাকে, তেতিয়াহ'লে গোসাঁই আছে শদিয়াত, আমি আছোঁ ইয়াত হৈ যাব। মানে ভাগৱতৰ অমৃত থাকিব ক'ৰবাত আৰু আমি অসমীয়া ৰাইজ আমি থাকিম ক'ৰবাত। এই বিসংগতিটোৱে দেখা দিব। সেইকাৰণে কৃপালু গুৰুজন বস্তুৱে বাংময় মূৰ্তিৰ গুৰু আসনৰ সন্মুখত ধূপ ধূনা বন্তি আদি জ্বলাই প্ৰাৰ্থনা জনালে, প্ৰভুক দেৱক প্ৰাৰ্থনা জনালে, ও ৰাম কৃষ্ণক চিন্তিয়া স্থিৰ কৰিলা শংকৰ শ্লোক ভাঙ্গি পদ কৰো বাঢ়য়ো স্কন্ধৰ এৰা সংস্কৃত নজনা লোকে যিমতে বুঝায় শ্লোক ভাঙ্গি পদ বন্ধে ইমতে ৰচয়। মন কৰকচোন, মহাপুৰুষ আমাৰ কৃপালু গুৰুজনে আচৰিত মানি গ'ল। হৰি হৰি প্ৰভু, এই ভাগ গ্ৰন্থৰ প্ৰথম স্কন্ধৰ প্ৰথম শ্লোক জনাৰ পৰা ১২ স্কন্ধ শেষ শ্লোক পৰ্যন্ত অমৃতে অমৃত নিহিত হৈ আছে। আছেতো সংস্কৃত ভাষাত। নাই প্ৰভু, মই এভাগ কাম কৰোঁ বুলি ভাবিছোঁ। এই ভাগ গ্ৰন্থৰ মোৰ আৰম্ভণিৰ পৰাই শেষলৈকে ১২ স্কন্ধ ভাগৱতৰ মই শ্লোক ভাঙনি কৰি এই অসমীয়া ৰাইজে, সংস্কৃত নজনা ৰাইজে, হালোৱা সজোৱা কণা কুজা অকৰা অজলা সাধাৰণ মানুহবিলাকেও যাতে এই ভাগৱত গ্ৰন্থৰ অমৃত ভাণ্ডাৰৰ অমৃত পান কৰি অমৰ হৈ যাব পাৰে, এই স্বাৰ্থত মই এৰা সমস্ত অসমীয়া ভাষাতে পদচন্দে, দুলৰী চন্দে, ছবি জোনা চন্দে মই ভাঙনি কৰি পদ কৰা কথা ভবা হৈছে, যাতে সংস্কৃত নজনাকে থকা স্বত্তেও, নালাগে সংস্কৃত ভাষা জানিব ভাগৱতৰ অমৃত পান কৰিবৰ কাৰণে, নালাগে বিদগ্ধ পণ্ডিত হ'ব, নালাগে দেৱ দ্বিজ ঋষি হুইবে, নালাগে সমৃত শাস্ত্ৰ বিস্তৰ জানিবে, তপ জপ যজ্ঞ দান হবে বিড়ম্বন, কেৱল ভক্তিতেই আমাৰ প্ৰভু তুষ্ট সন্ত নাৰায়ণ বুলি কৈছে। গতিকে গুৰুজনে ক'লে, নালাগে আমাৰ অসম প্ৰান্তৰ ৰাইজ অকৰা অজলা হালোৱা সজোৱা নিৰক্ষৰ মানুহ বেছি, সংস্কৃত জানিব কোনো দৰকাৰ নাই। তাৰ অৰ্থ এইটো নহয় সংস্কৃত নিশিকিবই, কিন্তু ভাগৱত বুজিবৰ কাৰণে সংস্কৃত জানিবই লাগিব, সেইটো কথা অনৰ্থ। এই কথাটো কৈছে। এই সংস্কৃত নজনাকৈ থকা স্বত্তেও সংস্কৃত নজনা লোকে যিমতে বুজয়
শ্লোক ভাংগী গুৰুজনে ইমতে ৰচয়। গুৰুজনৰ এই ভাগ মহান কৃপা হ'ল কাৰণে আজি আমি অকৰা অজলা হালোৱা সজোৱা বুজো বা নুবুজো, জানো বা নাজানো, সমস্তজনে চুব পাৰোঁ, চাব পাৰোঁ, পঢ়িব পাৰোঁ, শুনিব পাৰোঁ, গাব পাৰোঁ। নহ'লে নোৱাৰিলোহেঁতেন সংস্কৃত ভাষাত থকা হ'লে। কোনোবা এজন পশ্চিমীয়া সংস্কৃত বিদগ্ধ পণ্ডিতজীক মাতি আনিব লাগিলহেঁতেন। পণ্ডিতজীক আদৰি সাদৰি আনি বিশিষ্ট আসনত বিৰাজ কৰাই গতিকে গুৰুজন বস্তুৱে এভাগ আমাৰ পৰম কৃপা কৰি দিলে কাৰণেহে আমি আজি বিনা দ্বিধাই আপোনাসৱৰ আজ্ঞা লৈ আপোনাসৱে আজ্ঞা কৰা দুজনে বাপে গৈ পঢ়িছেগৈ। আমি ইয়াত কাৰো উচ্ছাসন নাই, কাৰো নিম্নাসন নাই, নাই কাৰো উচ্ছাসন, নাই কাৰো নিম্নাসন, হৰি ভক্ত সকলো সমান। আমাৰ ইয়াত কাৰো উচ্ছাসন নাই। উচ্ছাসনৰ ব্যৱস্থাটো গুৰুজনে কৃপালু গুৰুজনে তাহানি দিনতে উচ্ছেদ কৰি থৈছে। ইয়াৰ কাৰো নিম্নাসন নাই। ইয়াৰ সকলো হৰি ভকত, হৰি ভকতৰ উচ্চ নিচ্চ নাই, সৰু ডাঙৰ নাই, সকলো সমান। গতিকে আমি সকলো একে আসনত বহি আমাৰ এজন কৃপালু গুৰুৰ শ্ৰীমুখে বেকত হোৱা এই ভাগ গ্ৰন্থ আমি অমৃত পান কৰি অমৰ হোৱাৰ সৌভাগ্য আমাক একদম ৰাজআলিত গুৰুজনে দি দিলে। নম্বৰ 1। 2 নম্বৰত যদি এই ভাগ গ্ৰন্থ 18,000 শ্লোক যদি সংস্কৃত ভাষাতে থাকিলহেঁতেন আমাৰ অৱস্থাটো বাৰু কি হ'লহেঁতেন? আজি মন কৰিব ভালকে। আমি সংস্কৃত ভাষাৰ এই গ্ৰন্থভাগৰ যেনেকৈ গীতা গ্ৰন্থৰ প্ৰথম অধ্যায়ত প্ৰতিটো অধ্যায়ৰ প্ৰথমতে যিহেতু গীতা গ্ৰন্থ সংস্কৃত ভাষাত আছিল, যিহেতু ভাগৱত বস্তু সংস্কৃত ভাষাত আছিল, সেইকাৰণে গীতা গ্ৰন্থৰ প্ৰতিটো অধ্যায়ৰ যদি সেই অধ্যায় ভাগত 70টা শ্লোক আছে, তেতিয়াহ'লে প্ৰথম নম্বৰ শ্লোকটো গোবিন্দ মিশ্ৰদেৱে অধ্যায়ৰ প্ৰথম ভাগতে ৰাখিছে। যেনেকৈ গীতা গ্ৰন্থৰ প্ৰথম অধ্যায়ৰ প্ৰথম নম্বৰ শ্লোকটো দিছে কি বুলি, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকাঃ পাণ্ডৱচ্চৈব কিম কুৰুবত সঞ্জয়। ঠিক তেনেকৈ যিহেতু সংস্কৃত ভাষাত আছিল ভাগৱত বস্তু, গতিকে সংস্কৃত ভাষাত থকা এই ভাগৱত গ্ৰন্থৰ প্ৰথম নম্বৰ মংগলাচৰণ শ্লোক জনা সংস্কৃততে গুৰুজনে ৰাখিছে। আমাৰ চাব এইজনা শ্লোক গাওঁতে কিমান যে আমাৰ ভুল হৈ যায়। ক'ত উদাত্ত স্বৰ হ'ব লাগে, ক'ত লঘু স্বৰ হ'ব লাগে, ক'ত শব্দটো আঘাত কৰিব লাগে, একো হিচাপ নিকাচ একো নাই। এনেই ৰাগ এটা দি গাই দিলেই হৈ যাব নেকি? নহ'ব। যেনেকৈ আমাৰ নামঘোষাৰ দুলৰি ছবি সুৰ ভাগৱতৰ পদত গালে হ'ব নেকি? ভাগৱতৰ ছবি দুলৰি সুৰ নামঘোষাৰ লহৰত গালে হ'ব নেকি? নহ'ব। ঠিক তেনেকৈ সংস্কৃত ভাষাৰ বেদ উপনিষদবিলাকৰ ভাগৱত গ্ৰন্থৰ পুৰাণবিলাকৰ প্ৰত্যেকৰে সুৰ বেলেগ বেলেগ। আমাৰ ভাগৱত গ্ৰন্থৰ প্ৰথম মংগলাচৰণ শ্লোক ভাগে আমাৰ উচ্চাৰণ কৰা মই এতিয়ালৈকে অপৰাধ নধৰিব, মই একজনো দেখা নাই। কিন্তু নহয়গে যিমানেই যত্ন নকৰক মানে থাকি যায় কিবা এটা, ৰৈ যায় কিবা এটা। তেতিয়াহ'লে
আমি এজনা শ্লোককে মংগলাচৰণ শ্লোক ভাগকে আমি গোৱাৰ শক্তি সামৰ্থ্য আমাৰ হোৱা নাই, আমি নকৰোঁ যত্ন নকৰোঁ কাৰণে হোৱা নাই। তেতিয়াহ'লে 18,000 শ্লোক যদি সংস্কৃত ভাষাত থাকিলহেঁতেন আমি কি বুজিলোহেঁতেন বাৰু? এতিয়া বাৰু আমাৰ উদ্ধৱ প্ৰভুৱে ইমান ধুনীয়াকৈ দুটামান কলি গাই গ'ল। জন্মাদ দ্বৈস্য যতু অন্নয়াদি তৰ স্বাৰ্থে স্ববিঘ্ন স্বৰাত তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুহন্তি যচ্ছুৰয় গাই গ'ল। কি বুজি পালোঁ? এটাওতো বুজি নাপালোঁ। হয়তো আপুনি বুজিছে, তেখেতে বুজিছে, কোনোবা 2-4জনে বুজিছে। কি জন্মাদ দ্বৈস্য যতু অন্নয়াদি তৰ স্বাৰ্থে স্ববিঘ্ন স্বৰাত তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুহন্তি যচ্ছুৰয়। এইবোৰ কি ক'লে তাৰ অৰ্থকে একো বুজি নাপালোঁ। যদি 18,000 শ্লোক তেনেকুৱাকৈ থাকিলহেঁতেন তেতিয়াহ'লে আমি ভাগৱতৰ ৰসপান কৰাৰ পৰা বহুত দূৰত থাকিব লগা হ'লহেঁতেন। সেইকাৰণে আমাৰ বৰ সৌভাগ্য, আমাৰ কৃপাল গুৰুজনে আমাক সেই পয়াৰ লগা অৱস্থাত আমি লাগি ধৰিব লগাকৈ থৈ যোৱা নাই। একদম আমাৰ ভাষাত আমি বুজিব পৰাকৈ পানীকৈ গুৰুজন বস্তুৱে সৰল সহজ শব্দেৰে বাক্যৰে গাঁথনি কৰি আমাৰ কাৰণে দি যোৱা এইজন কৃপাল গুৰুৰ পৰম কৃপাৰ কাৰণে আমি এই ভাগ গ্ৰন্থ পালোঁ। তে প্ৰভু সমস্ত আইমাতৃবৃন্দ, আজি আমাৰ বৰ্তমান মংগলাচৰণ পদ বা সমস্তে পাঠ কৰি বৰ্তমান সপ্তম স্কন্ধৰ মংগলাচৰণ প্ৰথম পদ চলি এই ভাগ প্ৰথম অধ্যায় আৰম্ভ হৈছে। এই ভাগৱত গ্ৰন্থৰ 10টি লক্ষণ আছে। সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মনন্তৰ, ঈশানুকথা, নিৰোধ, মুক্তি, আশ্ৰয়। পালেগেনে বাপ 10টা বাৰু? এই ধৰণে আৰম্ভ হৈছে কিন্তু তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ। ঈশ্বৰ ইচ্ছাত যত ব্ৰহ্মাণ্ড সৃজন দ্বিতীয় স্কন্ধত কৱে সৰ্গ লক্ষণ। ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু যিহেতু এই ব্ৰহ্মাণ্ডখন সৰ্বপ্ৰথমে নিৰ্মাণ কৰোঁতা, সেই ঈশ্বৰে সৃজন কৰা ব্ৰহ্মাণ্ড বিষয়ক তত্ত্বসমূহক সৰ্গ বুলি কোৱা হৈছে। ভগৱান কৃষ্ণই পদ্মকল্পত ব্ৰহ্মাক সৃষ্টি নিৰ্মাণৰ কাৰণে দায়িত্ব অৰ্পণ কৰাত ব্ৰহ্মাই কৰা সৃষ্টি বিষয়ক বিৱৰণসমূহক কোৱা হৈছে বিসৰ্গ। আৰু সেই বিসৰ্গ নামৰ লক্ষণ প্ৰকাশ পাইছে 4ৰ্থ স্কন্ধত। স্থান লক্ষণ প্ৰকাশ পাইছে 5ম স্কন্ধত। পোষণ লক্ষণ প্ৰকাশ পাইছে 6ষ্ঠ স্কন্ধত। আৰু উতি নামৰ লক্ষণ ভাগ প্ৰকাশ হৈ আছে 7ম স্কন্ধত। কি বুলি কৈছে উতি মানে কি? আমাক পদে কি বুলি কৈ গ'ল? অ ৰাম বাস নাকে উতি বুলি কহে সাধু খ্ৰীষ্ট। 7ম স্কন্ধত কহিয়াছে নিষ্ট। অকণমান আগৰ পদে ক'লে এই 7ম স্কন্ধৰ লক্ষণ ভাগ হ'ল, হে মহামুনি, হে পৰীক্ষিত ৰাজন। মহামুনি শুক গুৰুৱে কৈছে 7ম স্কন্ধৰ লক্ষণ এভাগ আছে। এই লক্ষণ ভাগৰ নাম হ'ল উতি।
এতিয়া উটি মানে কি উটি আকৌ বুজি নাপালেতো নহ'ব আমাক। সেইকাৰণে পদে গুৰুজনে উটিৰ অৰ্থ ভাংগনি কৰি গুৰুজনে আমাক কলম ধৰি থৈ গ'ল। অকণমান আগৰ পদে কৈ গ'ল মানুহৰ বাসনাক উটি বুলি কোৱা হয়। পিছে বাসনা একেধৰণৰ নহয় আকৌ প্ৰত্যেকৰে বাসনাবোৰ বেলেগ বেলেগ হয়। আৰে বৈকুণ্ঠহেন জেগাত ইমান পবিত্ৰ স্থানত বেয়া এটা বাসনাৰ উদ্ভৱ হৈ গ'ল নহয়। জয় আৰু বিজয় নামৰ সপ্তম দুৱাৰত খাৰা হৈ থকা আৰে বৈকুণ্ঠৰ ভকত পাৰিষদ কিজনৰ মনত বেয়া ভাৱনো হ'ব লাগিছিল নে? হৈ গ'ল নহয়। চাৰিজন মহান ভকত মহাসিদ্ধ সনক সনন্দ সনাতন চাৰিসিদ্ধ গ'ল। এইকেইটা কৰবাৰ নাঙঠীয়া বুলি বেটেৰে ঠেলি আনি বাহিৰ কৰি দিলে। তাত হ'ব নালাগিছিল তেনেকুৱা ভাৱনা, কিন্তু হৈ গ'ল। ঠিক তেনেকৈ আমাৰ মানৱ জীৱনতো আমি প্ৰত্যেকজন মানুহ সংসাৰী বিষয়াসক্ত মানুহ, গৃহী মানুহ। আমাৰ গৃহস্থী আমি সাংসাৰিক জীৱনৰ মাজতো আমাৰ বাসনাবিলাকে তেনেকেই দকমকাই থাকে। কেতিয়াবা আমাৰ সুবাসনায়ো লগ লয়, কেতিয়াবা দুৰ্বাসনায়ো লগ লয়। মহাপুৰুষ মাধৱ গুৰুজনাই বাসনাৰ সম্পৰ্কে লেচাৰী ছন্দত যে দিছে, অ ৰাম সুবাস না দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূল হেতু শুনা যেন মতে উপজ পুৰুষত। মানুহৰ হেনো দুটা বাসনা বিশেষ ধৰণে আছে। এটা নাম সুবাসনা আৰু এটাৰ নাম হ'ল দুৰ্বাসনা। সুবাসনা কেনেকৈ জাগ্ৰত হয় মানুহৰ শৰীৰত, আমাক দুৰ্বাসনাই কেনেকৈ লগ লয়, এই বিষয়ে ক'লে। সন্তৰ সংগত সুবাসনা সুখে পুৰুষক পাৱে জানা, হুৱে দুৰ্বাসনা সন্তৰ মন কোপত। সনক সনন্দ সনাতন সনক চাৰিজন মহাসন্ত এৰা সমস্তৰ সান্নিধ্য মানে পৰম কল্যাণ সাধন হৈ যায়। আপোনাক মহামহন্ত ভকত বৈষ্ণৱৰ সান্নিধ্য মানে পাপ মোচন হৈ যায় স্বাভাৱিকতে। আপোনাৰ মহামহন্ত ভকত বৈষ্ণৱৰ পদসেৱন মানে পাপ মোচন হৈ যায়। আপোনাসৱৰ আপ্যায়ন সেৱা শুশ্ৰূষা মানে মহা পুণ্য উদয় হৈ যায়। আমাৰ শৰীৰ পবিত্ৰ হৈ যায়। আনহে নালাগে। ভগৱান কৃষ্ণই একাদশ স্কন্ধত মহামহন্ত সখা উদ্ধৱৰ আগত কি বুলি ক'লে মন কৰক। অ ৰাম মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যাতে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। ভগৱান কৃষ্ণই কৈছে মোৰ উদৰত যিমানখিনি ব্ৰহ্মাণ্ড নাথাকক লাগিলে তেতিয়ালৈকে অপবিত্ৰ। যিদিনাৰ পৰা যেতিয়াৰ পৰা ধূলা পৰিল, ভকতৰ ধূলা পৰাৰ মুহূৰ্তৰ পৰাই পবিত্ৰ প্ৰত্যেক। আপোনাক মহামহন্তৰ পদাৰ্পণ পদধূলা ইমান মহিমাযুক্ত তত্ত্ব।
গতিকে আপোনালোকৰ ওচৰত যদি কেনেবাকৈ ভকতৰ ওচৰত যদি কেনেবাকৈ জগৰ লাগে, সন্ত সাধুসন্ত মহামহন্ত আপোনালোকৰ ওচৰত যদি জগৰ লাগে দাই লগাই, তেতিয়াহ'লে হোৱে দুৰ্বাসনা সন্তৰ মনঃ কুপত। আপোনালোকৰ ওচৰত ভকতৰ ওচৰত যদি কিবা দাই লাগি গ'ল, আহি গ'ল দুৰ্বাসনা। আৰে বৈকুণ্ঠ ধামত থকা দুজন পাৰিষদ, তেওঁলোকক চাৰি সিদ্ধৰ বাক্যই লৰাবই নোৱাৰিব লাগিছিল, কিন্তু লৰ খাই গ'ল। কেলে? এই চাৰিজন মহাসিদ্ধ মহামহন্তক অপৰাধ লগালে। হোৱে দুৰ্বাসনা সন্তৰ মনঃ কুপত। ভগৱান কৃষ্ণই কৈছে, অ ৰাম আমাত লাগিলে দাই ভাঙিবে ভকত, ভকত বেলিকা আমি নুহি কত। মোক যদি কোনোবাই জগৰ লগাই ঈশ্বৰে কৈছে, আপোনাক ভকতৰ ওচৰলৈ সেৱা ধৰিলেই, ভকতে মাৰ্জনা কৰিলেই অপৰাধ ভঞ্জন হৈ যাব, ঈশ্বৰৰ দেৱৰ অপৰাধ। যদি ভকতত কোনোবাই দাই লগালে জগৰ লগালে, তেতিয়াহ'লে ঈশ্বৰে কৈছে মই হ'লে নোৱাৰিম। এই সুবাসনা আৰু দুৰ্বাসনাৰ জন্মভূমি হ'ল আপোনাসৱ মহামহন্ত। আপোনাসৱৰ কোপ মৰ্মে দুৰ্বাসনাই লগ ল'ব, আপোনাসৱৰ আশীষ মৰ্মে মহাকল্যাণ সাধন হ'ব। এই বিষয়কে কথাসমূহ আমাক বৰ্তমান সপ্তম স্কন্ধৰ পদৰ আধাৰত কৃপালু গুৰুজনে বস্তুৱে এই দুই পৰ্যায়ৰ বাসনাৰ জৰিয়তে আমাৰ জীৱনৰ যিখিনি যান্ত্ৰণা, এই যান্ত্ৰণাসমূহৰ বিষয়ে আমাক জ্ঞান প্ৰদান কৰি আছে। পৰৱৰ্তী পদ কৃপা হওক। প্ৰভু সমস্ত আমাৰ সামান্য চিন্তাৰে আমি এই কথাখিনিকে এনেকৈ আগবঢ়ালোঁ। পৰৱৰ্তী যদি সন্ধিয়া আপোনাসৱৰ উপস্থিতি অলপমান সবল হয়, তেতিয়াহে হয়তো মানুহজন দেখিছে ক্ষীণমিনাৰ অৱস্থাই নাই, গতিকেলৈ পৰিৱেশটো নেপালে কিন্তু কামত নহ'ব আৰু। পৰিৱেশ এটা যদি হয়, তেতিয়াহে কথম দি আগবাঢ়িব পৰা যাব। যাই নহওক, বহুত সুন্দৰ হ'ল, কাৰণ ইমান ব্যস্ততাৰ পিছত বা সমস্ত আইসকল গৃহাগৃহীত যোৱাটো স্বাভাৱিক, যাবই, কোনো কথা নাই। আকৌতো আহিব, কাৰ্যসূচী ভাগেই হ'ল 3টা দিনৰ। বোলে আজিয়ে কৰিলোঁ আৰু নকৰোঁ, এইটো কথা নহয়। গতিকেলৈ আমি সিমান হতাশাও হোৱা নাই। প্ৰভু সমস্তই পুনৰ কৃপা কৰক, আমি পৰৱৰ্তী আগবঢ়াৰ প্ৰয়াস কৰিম। কৃষ্ণ কৃষ্ণ। অহে শুনি পৰীক্ষিতে শুকত পুছিল, সবাতে সমানে ভগৱন্ত দয়াশীল, সমস্তৰে আত্মা যিটো প্ৰভু নাৰায়ণ, তাহা নবিষম ভাৱ ভৈল কি কাৰণ, সমস্তৰে সুহৃদ কৃপালু ভগৱন্ত, ইন্দ্ৰৰ নিমিত্তে কেনে দৈত্য কৌমাৰন্ত, প্ৰয়োজন ভৈলে পক্ষপাত লাগে হইবে, যেবে ভয় আছে তেবে লাগয় মাৰিবে, এৰা ভয় নাহি কয় তেন্তে আত্মা জগতৰ, শত্ৰু মিত্ৰ উদাসীন যোগ্য ঈশ্বৰৰ, পৰময়ানন্দ ৰূপ আত্মা ভৈল যাৰ, অসুৰত হন্তে ভয় নাহি সাৰে সাৰ, অয়েতেকে বিদ্বেষতান
যোগ্য নাহি কয় নিৰ্গুণ ব্ৰহ্মৰ কেনে ভৈল দেখায় অহাতই আমাৰ মহামিলিল সংশয় চিদিউক ব্যাস সুত মুনি মহাশয় এই শুনি শুক মুনি ৰাজা কবুলিলা ধন্য ধন্য মহাৰাজ সাৰ্থক পুছিলাও যিটো কথা পুছিলা অদ্ভুত নিশ্চয় ভাগৱত প্ৰহ্লাদত মহি